পুৰীৰ জগন্নাথ মন্দিৰ আৰু এই মন্দিৰৰ লগত জড়িত ৰথ যাত্ৰা উৎসৱৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। এই ৰথ যাত্ৰা উৎসৱ ভাৰতৰ ভিতৰতে এক বৃহৎ ধৰ্মীয় উৎসৱ, য'ত লাখ লাখ অনুৰাগী ভক্তই অংশগ্ৰহণ কৰে। পুৰী জগন্নাথ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰা হয়। কৃষ্ণ বুলি ক'লে কৃষ্ণ নামৰ লগতে সাধাৰণতে ৰাধা বা ৰুক্মিণীৰ নামো আমাৰ মনলৈ আহে। কিন্তু জগন্নাথ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ লগত ৰাধা বা ৰুক্মিণীৰ পূজা নহয়, আৰু ৰথ যাত্ৰাটো ভগৱান শ্ৰীকৃষ্ণৰ লগত ৰাধা বা ৰুক্মিণী নাথাকে। ৰাধা বা ৰুক্মিণীৰ সলনি পুৰী জগন্নাথ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ সৈতে বলৰাম আৰু সুভদ্ৰাৰ পূজা কৰা হয়, আৰু ৰথ যাত্ৰাটো বলৰাম আৰু সুভদ্ৰাহে থাকে। কিন্তু জগন্নাথ মন্দিৰত কৃষ্ণৰ লগতে ৰাধা বা ৰুক্মিণীৰ কিয় পূজা কৰা নহয়? আৰু জগন্নাথ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ সৈতে বলৰাম আৰু সুভদ্ৰাৰ পূজা কিয় কৰা হয়? আৰু ৰথ যাত্ৰাত ভগৱান শ্ৰীকৃষ্ণৰ লগত বলৰাম আৰু সুভদ্ৰা কিয় থাকে? আহকচোন জানো। পুৰীৰ জগন্নাথ মন্দিৰ 4 ধামৰ ভিতৰত এখন অন্যতম ধাম বা তীৰ্থস্থান। জগন্নাথ মন্দিৰ পুণ্যদায়িনী আৰু মুখ্যদায়িনী তীৰ্থস্থান, যাক পৃথিৱীত বৈকুণ্ঠ বুলি কোৱা হয়। এই জগন্নাথ মন্দিৰত প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষত এক ৰথ যাত্ৰা উলিওৱা হয়। পুৰী জগন্নাথ মন্দিৰত ভগৱান জগন্নাথ অৰ্থাৎ কৃষ্ণৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ পূজা কৰা হয়। আৰু ৰথ যাত্ৰাটো ভগৱান শ্ৰীকৃষ্ণৰ লগত ৰাধা বা ৰুক্মিণী নাথাকে, বলৰাম আৰু সুভদ্ৰাহে থাকে। এই বিষয়ে এটা কাহিনী প্ৰচলিত আছে। দ্বাৰকাত ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণী আৰু অন্যান্য ৰাণীৰ লগত শয়ন কৰে। এনেদৰে শুই থাকোঁতে এদিন ৰাতি অঘটন ঘটিল। টোপনিতে কৃষ্ণই হঠাতে ৰাধে ৰাধে বুলি মাতিবলৈ ধৰিলে। শুই থকা স্বামী কৃষ্ণৰ মুখৰ পৰা ৰাধে নাম শুনি ৰাণীসকল টোপনিৰ পৰা সাৰ পাই উঠিল আৰু আচৰিত হ'ল। শ্ৰীকৃষ্ণ যেতিয়া শুই উঠিল, তেতিয়া তেওঁ ৰাণীসকলৰ আগত কোনো ভাৱ প্ৰকট নকৰিলে আৰু উঠি গুচি গ'ল। তেতিয়া ৰুক্মিণীয়ে ৰাণীসকলৰ আগত ক'লে, ভগ্নীসকল, তোমালোকে জানানে, বৃন্দাবনত ৰাধা নামৰ এজনী গোপকুমাৰী আছিল। মই শুনিছোঁ যে আমাৰ প্ৰভুৱে সেই ৰাধাক বৰ ভাল পাইছিল, যিগৰাকী এতিয়া প্ৰভুৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। বিবাহৰ পাছৰে পৰা আমি সকলোৱে আমাৰ স্বামীক ইমান সেৱা কৰি আহিছোঁ, কিন্তু আমাৰ সকলোৰে সেৱা, আনুগত্য, ভক্তি আৰু মৰমৰ পাছতো ভগৱানে সেই ৰাধাক পাহৰিব পৰা নাই। এনে লাগে যেন ৰাধাৰ প্ৰতি স্বামীৰ এতিয়াও বহুত মৰম আছে। ভগ্নীসকল, মই শুনিছোঁ যে আমাৰ বিবাহৰ আগতে স্বামীয়ে ৰাধাৰ লগত ৰাসলীলা কৰিছিল, আৰু মই জানিব পাৰিছোঁ যে মাতা ৰোহিণীয়ে শ্ৰীকৃষ্ণৰ সৈতে ৰাধাৰ ৰহস্যময় ৰাসলীলাৰ বিষয়ে বহুত ভালকৈ জানে। আমি মাতা ৰোহিণীৰ জৰিয়তে ৰাধা কৃষ্ণৰ ৰাসলীলাৰ বিষয়ে জানিব পাৰিম। ৰাধা কৃষ্ণৰ ৰাসলীলা আৰু প্ৰেমৰ কথা তেওঁ ক'ব পাৰিব। ৰুক্মিণীৰ এই কথা শুনি সকলো ৰাণী মাতা ৰোহিণীৰ ওচৰলৈ গ'ল
আৰু মাতা ৰোহিণীক ৰাধা কৃষ্ণৰ ৰাসলীলাৰ কথা ক'বলৈ অনুৰোধ কৰিলে। প্ৰথমতে মাতা ৰোহিণীয়ে বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰিছিল যদিও ৰাণীসকলে জোৰ দিয়াত তেওঁ ক'বলৈ মান্তি হ'ল আৰু ক'লে, ঠিক আছে, সেই সকলোবোৰ কথা ক'ম, কিন্তু এই কথা শুনাৰ আগতে সুভদ্ৰাক দুৱাৰত পহৰা দি থাকিব দিয়া, যাতে কোনেও ভিতৰলৈ আহিব নোৱাৰে। বলৰাম বা শ্ৰীকৃষ্ণ হ'লেও যেন ভিতৰলৈ কাকো আহিবলৈ নিদিয়ে। যেতিয়া সুভদ্ৰাক দুৱাৰত পহৰা দিবলৈ দিয়া হ'ল, তেতিয়া মাতা ৰোহিণীয়ে কাহিনী আৰম্ভ কৰিলে। সুভদ্ৰাই দুৱাৰত পহৰা দি আছিল। হঠাতে তাইৰ সন্মুখত শ্ৰীকৃষ্ণ আৰু বলৰাম উপস্থিত হৈ ভিতৰলৈ সোমাব বিচাৰিলে। কিন্তু সুভদ্ৰাই উচিত কাৰণ দেখুৱাই দুয়োকে দুৱাৰ মুখতে ৰখাই দিলে। ইফালে ভিতৰত মাতা ৰোহিণীয়ে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ ৰাসলীলাৰ কথা ৰাণীসকলক যি কৈছিল, সেই কথা দুৱাৰ মুখত শ্ৰীকৃষ্ণ আৰু বলৰাম দুয়োজনে শুনিছিল। কথা শুনি শ্ৰীকৃষ্ণ আৰু বলৰামৰ প্ৰতিটো অংগতে এক আচৰিত প্ৰেমৰ অনুভূতি জাগিবলৈ ধৰিলে। কথা শুনি সুভদ্ৰাও ভাৱ বিহ্বল হৈ পৰিছিল। তিনিওজনৰ এনে অৱস্থা হৈছিল যে ভালদৰে চোৱাৰ পাছতো কাৰো হাত ভৰি স্পষ্টকৈ দেখা পোৱা নগৈছিল। সেই সময়ত সুদৰ্শন চক্ৰও বিগলিত হৈ দীঘলীয়া আকৃতি ধাৰণ কৰিছিল। এয়া আছিল দেৱী ৰাধাৰ মহান প্ৰেমৰ এক গৌৰৱময় প্ৰতিফলন। ঠিক সেই সময়তে দেৱৰ্ষি নাৰদ হঠাতে তাত উপস্থিত হ'ল। নাৰদৰ আগমনৰ লগে লগে তিনিওজনেই আগৰ দৰে হৈ পৰিল। কিন্তু নাৰদে সেই দৃশ্যটো দেখিছিল। তেতিয়া নাৰদে প্ৰাৰ্থনা জনাই শ্ৰীকৃষ্ণক ক'লে, হে প্ৰভু, মই আপোনাৰ চৰণত নিবেদন কৰিছোঁ। আজি আপোনালোক চাৰিজনৰ মহাভাৱত লীন যি মূৰ্তিৰ ৰূপ মই দৰ্শন কৰিলোঁ, সেই অনন্য অলৌকিক ৰূপ যেন সাধাৰণ মানুহেও দেখা পায়, তাৰ বাবে আপোনালোক সেই ৰূপত পৃথিৱীত দৃশ্যমান হৈ থাকিব লাগে। এই প্ৰাৰ্থনা জনাইছোঁ। ভক্তিত নিমগ্ন নাৰদৰ প্ৰাৰ্থনা শুনি ভগৱানে ক'লে, তথাস্তু। এই কাহিনীৰ পাছত সময় চলি থাকিল আৰু যুগ পাৰ হৈ গ'ল। এসময়ত ৰজা ইন্দ্ৰদ্যুম্ন উৰিষ্যাৰ ৰাজ্যত শাসন কৰি আছিল। ইন্দ্ৰদ্যুম্ন এজন মহান বৈষ্ণৱ আৰু প্ৰজাপালক ৰজা আছিল। তেওঁ প্ৰতিদিনে ভগৱান বিষ্ণুৰ পূজা কৰিছিল। ৰজাৰ ৰাজপ্ৰাসাদ আছিল নীলাঞ্চল সাগৰৰ ওচৰত, য'ত তেওঁ পৰিয়ালৰ সৈতে বাস কৰিছিল। এদিন ৰজা ইন্দ্ৰদ্যুম্নই সাগৰত এক বিশাল কাঠৰ কুণ্ডা দেখিলে। ৰজাই সৈন্যৰ হতুৱাই সেই কাঠ পাৰলৈ আনিলে আৰু তাৰ পৰা বিষ্ণু মূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল'লে। ৰজাই সেই কাঠৰ পৰা বিষ্ণু মূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ লগে লগে বিশ্বকৰ্মাই এজন বৃদ্ধ কাঠমিস্ত্ৰীৰ ৰূপত তেওঁৰ সন্মুখত আবিৰ্ভাৱ হ'ল। বৃদ্ধ কাঠমিস্ত্ৰীয়ে ৰজাক ক'লে, মহাৰাজ, মই এজন কাঠমিস্ত্ৰী। মই ভালদৰে মূৰ্তি নিৰ্মাণ কৰিব পাৰোঁ। আপুনি অনুমতি দিলে এই কাঠৰ পৰা মই বহুত সুন্দৰ বিষ্ণুৰ মূৰ্তি নিৰ্মাণ কৰিব পাৰিম। কিন্তু মোৰ চৰ্ত হ'ল যে যিটো ঘৰত মই মূৰ্তি নিৰ্মাণ কৰিম, মূৰ্তি সম্পূৰ্ণৰূপে নিৰ্মাণ নোহোৱালৈকে সেই ঘৰৰ দুৱাৰ বন্ধ হৈ থাকিব। কোনেও আহি মোক অশান্তি দিব নোৱাৰিব। সম্পূৰ্ণৰূপে মূৰ্তি নিৰ্মাণ কৰাৰ আগতে কোনোবাই যদি দুৱাৰ খুলি মোক আমনি কৰে,
তেন্তে মই মোৰ কাম সেই মুহূৰ্ততে বন্ধ কৰি দিম। ৰজা ইন্দ্ৰদ্যুম্নই বৃদ্ধ কাঠমিস্ত্ৰীৰ চৰ্ত মানি ল'লে। তাৰ পাছত বৃদ্ধ কাঠমিস্ত্ৰীয়ে বৰ্তমান জগন্নাথ মন্দিৰ থকা ঠাইৰ ওচৰতে এটা ঘৰৰ ভিতৰত মূৰ্তি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। চাওঁতে চাওঁতে বহুদিন পাৰ হৈ গ'ল। বৃদ্ধ কাঠমিস্ত্ৰীজন আচলতে কোন হয় সেই কথা ৰজা তথা তেওঁৰ পৰিয়ালে গম পোৱা নাছিল। বহুদিন ঘৰৰ দুৱাৰ বন্ধ হৈ থকাত ৰাণীৰ চিন্তা হ'বলৈ ধৰিলে। ৰাণীয়ে ভাবিলে যে কাঠমিস্ত্ৰীয়ে খোৱা বোৱা নকৰাকৈ কেনেকৈ কাম কৰিব পাৰিব। এতিয়ালৈকে তেওঁ জীয়াই আছে বা নাই, এই কথা ভাবি ৰাণীয়ে নিজৰ সন্দেহৰ বিষয়ে ৰজাক অৱগত কৰিলে। ৰাণীৰ কথা শুনি ৰজায়ো ভাবিলে ৰাণীয়ে ঠিকেই কৈছে, কাৰণ এজন মানুহে খোৱা বোৱা নকৰাকৈ বাৰু কিমান দিন কাম কৰিব পাৰে। এবাৰ দুৱাৰ খুলি চাব লাগিব যে বৃদ্ধ কাঠমিস্ত্ৰীজন ভালেই আছে নে নাই, আৰু আমি তেওঁক খাদ্যও দিব লাগিব। এই কথা ভাবি ৰজা ইন্দ্ৰদ্যুম্ন নিজেই ৰাণীৰ লগত গৈ সেই ঘৰৰ দুৱাৰ খুলি দিলে। ৰজাই দেখিলে যে শ্ৰী জগন্নাথ, সুভদ্ৰা আৰু বলৰামৰ তিনিটা কাঠৰ মূৰ্তি অৰ্ধ নিৰ্মিত অৱস্থাত আছে। কিন্তু সেই মূৰ্তি তিনিটা নিৰ্মাণ কৰা বৃদ্ধ কাঠমিস্ত্ৰীজনক কতো দেখা নাপালে। অৰ্ধ নিৰ্মিত মূৰ্তিবোৰ দেখি আৰু বৃদ্ধ কাঠমিস্ত্ৰীজনক বিচাৰি নোপোৱাত ৰজা ৰাণীৰ বৰ দুখ লাগিল। দুয়োজনে চৰ্ত ভংগ কৰি দুৱাৰ খুলি দিয়াৰ সিদ্ধান্তটোৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। কিন্তু ঠিক সেই মুহূৰ্ততে দুয়োৱে এটা আকাশবাণী শুনিবলৈ পালে। হে ৰাজন, মিছাতে দুখ নকৰিবা, আমি এই ৰূপতে থাকিব বিচাৰোঁ। মূৰ্তিবোৰ যথোচিত সামগ্ৰী আদিৰে পবিত্ৰ কৰি স্থাপন কৰাওক। আকাশবাণী শুনি ৰজা ইন্দ্ৰদ্যুম্নই জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ সেই তিনিটা অৰ্ধ নিৰ্মিত মূৰ্তি মন্দিৰত স্থাপন কৰিলে। সেই মন্দিৰটোৱেই আজি পুৰী জগন্নাথ মন্দিৰ বুলি জনা যায়। আৰু আজিও সেই অসম্পূৰ্ণ আৰু অস্পষ্ট মূৰ্তিবোৰ মন্দিৰত বিদ্যমান হৈ আছে। আৰু পুৰীৰ ৰথযাত্ৰাটো ঠিক তেনেদৰেই সজ্জিত কৰা হয়। আৰু এনে হ'বলৈকে ভগৱান শ্ৰীকৃষ্ণই দেৱৰ্ষি নাৰদক বৰদান দিছিল। জগন্নাথ পুৰীৰ ৰথযাত্ৰাৰ প্ৰসংগত কোৱা হয় যে মৰমৰ ভগ্নী সুভদ্ৰাৰ দ্বাৰকা ভ্ৰমণৰ ইচ্ছা পূৰণৰ বাবে শ্ৰীকৃষ্ণ আৰু বলৰামে বেলেগ বেলেগ ৰথত উঠি নগৰ ভ্ৰমণৰ বাবে যাত্ৰা কৰিছিল। এই সময়ছোৱাত তেওঁলোকে মাহীয়েক গুণ্ডিচাৰ ঘৰলৈ গৈ তাত 7 দিন থাকিছিল। সুভদ্ৰাৰ সেই নগৰ ভ্ৰমণৰ স্মৃতিত প্ৰতি বছৰে পুৰীত এই ৰথযাত্ৰা উৎসৱ হিচাপে পালন কৰা হয়। আৰু তেতিয়াৰ পৰাই এই যাত্ৰাৰ পৰম্পৰা আৰম্ভ হ'ল। আজিও এই যাত্ৰা জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ ৰথৰ জৰিয়তে কৰা হয়। যিহেতু কৃষ্ণ আৰু বলৰামে কেৱল তেওঁলোকৰ প্ৰিয় ভগ্নী সুভদ্ৰাকহে নগৰ ভ্ৰমণৰ বাবে লৈ গৈছিল, সেয়েহে ৰথ যাত্ৰাত কৃষ্ণৰ লগতে বলৰাম আৰু সুভদ্ৰাৰ ৰথ আছে আৰু তেওঁলোকৰ মূৰ্তি ৰখা হয়, ৰাধা বা ৰুক্মিণীৰ নহয়। বান্ধৱসকল, আশা কৰোঁ আজি পুৰী জগন্নাথ মন্দিৰৰ এই কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে
আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।